যে মোৰ অথনিৰ পৰা দেখি আছো তোমাৰ মাথাটোলৈকে চাই আছা হা কি টপা নেকি Hey guys, welcome back to my channel and a very happy Magh Bihu to all of you. I hope you enjoyed it, and in today's vlog, which is a very special vlog because for the very first time I'm going to show you an event celebrated in my school, which is Assam Rifles Public School, Jorhat. So gote ohome jeneke Magh Bihu celebrate korisil teneke amar schooloto ami আমাৰ ক্লাছৰ ফালৰ পৰা which is 11 humanities আমি উদযাপন কৰিছিলোঁ মাঘ বিহু বিহুৰ সময়ত আমাৰ স্কুল বন্ধ আছিল গতিকে আমি প্ৰি সেলিব্ৰেট কৰিছিলোঁ উৰুকাৰ ৰাতিপুৱা আমি টিচাৰ্ছৰ মাজত নিজৰ লগৰখিনিৰ মাজত আমি সেলিব্ৰেট কৰিছিলোঁ বহুত ভাল লাগিছিলে আমি বহুত ফূৰ্তি কৰিছিলোঁ আৰু আমাৰ ক্লাছৰ ফালৰ পৰা এখন সৰু আৰু বহুত সুন্দৰ নাটক এখনো তৈয়াৰ কৰিছিলোঁ So I hope you will watch it till the end and do tell me if you like it or not, and I'm pretty sure you will enjoy it. So don't forget to like, comment and share, and also don't forget to subscribe to my YouTube channel for more such interesting videos ahead. And without any delay, let's quickly start with today's vlog. Expresses our gratitude to nature for providing us with food and livelihood. Magh Bihu reminds us of the importance of unity, sharing and respect. ভোগটোৱেদি আহি চুটান পালেহি ভোগালী স্বকীয় সৌন্দৰ্য ভোগৰ প্ৰাচুৰ্য তথা একাত্মবোধৰ চিৰসুন্দৰ সমলেৰে ভোগালী বিহু অসমৰ জাতীয় জীৱনৰ উৎসাহৰ ঢল ভোগালী মানে মনৰ আনন্দৰ পাৰ ভঙা ঠাৰ সমন্বয় আৰু সংহতিৰ সবদল আত্মীয়তাৰ বান্ধোনেৰে ভোগালী আতুৰতম সময় ঐক্য সংহতিৰ বতৰেৰে ভোগালী চিৰদিন অসমৰ জাতীয় জীৱনত ভোগময় হৈ থকাৰ আশাৰে আজিৰ এই অনুষ্ঠানত উপস্থিত সকলোকে 11Cৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ আজি আমি ভোগালী বিহুৰ লগত সংগতি ৰাখি এখনি সৰু নাটক মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ নাটকখনি অতি কম সময়ৰ ভিতৰত প্ৰস্তুত কৰি তোলা হৈছে সেয়েহে অনেক ভুল ত্ৰুটি হ'ব পাৰে আপোনালোকে যেন ক্ষমা কৰি দিয়ে আজি নাটকৰ প্ৰথম দৃশ্যত আমি দেখিবলৈ পাম এজন অনা অসমীয়া যি অসমত ভোগালী বিহু উপভোগ কৰিবলৈ সুদূৰ মধ্যপ্ৰদেশৰ পৰা আহি অসমৰ এখন সৰু গাঁও নাওকলীয়াত উপস্থিত হৈছে আহকচোন চাওঁ অসমৰ তেওঁৰ প্ৰথম অভিজ্ঞতা কেনেধৰণৰ হয় তোমাক কিন্তু আজিলৈকে গাঁৱত দেখা নাই তুমি বাৰু এখন গাঁৱত নতুন নেকি सॉरी मुझे आसामीज नहीं आती आप क्या बोल रहे हैं ये माने हिंदी भाषी तो तुम्हारा नाम तो क्या है मेरा नाम संतोष है और मैं यहाँ असम में बिहू देखने आया हूँ भैया संतोष नहीं संतोष সন্তোষে হওক বা অসন্তোষে হওক হ'লেই হ'ল পিছে তুমি यहाँ বিহু দেখনে আহে তো মেৰে সাথে চলো দ্বিতীয়টো দৃশ্যত আমি দেখিবলৈ পাম আমাৰ আলহী সন্তোষ অংশীদাৰ হ'ব ভোগালী বিহুৰ লগত জড়িত এক পুৰণি অথচ এক অনীতি সংগত ৰীতি আহকচোন চাওঁ এই ঐ ল'ৰা কি কৰি আছ ইয়াত দেখা নাই গা ধুই আছো কিনো বিহুৰ দিনাখন ফটোৱামি কৰি আছো বাৰু চকু আছে নহয় তোৰ দেখি পাওঁ নহয় এই যে জুই শিকি আছো পিছে হেৰি ক'পা উঠালি মালতি বাহিৰৰ হয় নেকি পিছে হেৰি নহয় তোমাৰ নামটো কি তোক ক'লোৱেচোন ই বাহিৰৰ ই অসমীয়া ইমান বুজি নাপায় পিছে হেৰি নহয় তোমাৰ নাম কি আহে ইয়াৰ নামটো বোলে সন্তোষ भैया संतोष नहीं संतोष এইবোৰ চব বাদ দে আজি উৰুকা বুলি কিবা এটা কৰিব লাগিছিল নহয় কিবা এটা তই কি বুজাব বিচাৰিছ বাৰু এই আমাৰ গাঁৱৰ নামঘৰটো নোপোৱাৰ আগে আগে 2 নম্বৰ ঘৰ এই হেৰি তই পৰমানন্দ ধুমকেতুৰ কথা কৈছ নি বাৰু আমাৰ এই ধুমকেতুৰ ঘৰ যে তাহাঁতৰ ঘৰত নতুনকৈ জেওৰা খাইছে তই মন কৰিছনে নাই বাৰু তই জেওৰাখন উঠোৱাৰ কথা ভাবিছ নি বাৰু धूमकेतु वो कौन है এতিয়া ইয়াক বুজাওঁ কেনেকৈ ল'ৰা চা দেই মই 4 বছৰ বাহিৰত পঢ়ি আছোঁ গতিকে মোক ক'ব তই শুন
तो ऐसा है ना, हमारी एक लगड़ है, वो थोड़ा सा तपा है। माने और जो सिली है, सिली वो फंसा है, और उसका जो सिली है वो हंसा नहीं है, वो मिसा है। তই এইটো বুজাই লাভ নাই, আমি ইয়াক লৈ যাওঁ লগত বল। बोल बोल। আপুনি হাৰা কৰিব নে পলাই হাত সাৰিব? আৰু আমাৰ অনুৰ লগত বগৰীৰ পৰা হোৱা সন্তোষৰ কি অৱস্থা হয়? ঐ হেৰি, আমি নেযাওঁ নেকি? কৰিব নালাগিছিল নেকি? লাইটটো জ্বলি থকা যেন পাইছোঁ দেই। মানুহ হোৱা নাই বুজিছ। আহিলে যেতিয়া কৰি দিওঁ, বাদ দে। ইমান ভাবি লাভ নাই, বছৰত এবাৰহে চুৰ কৰিম। এহেঁতি চাগে ভিতৰত খানাটো খাই আছে, আমি উঠাই দিওঁ পটককৈ বল। বাৰু বল বল। হেৰি, শুনিছেনে নাই? ইয়াতে যে ঠন মদন গোপাল হৈ বহি আছে, বাহিৰতে চকু কাণ দিছেনে নাই? সেইদিনা নতুন জপনা লগাইছিলে নহয় হলে। এবাৰ যাও, আজি তাতে বিহু। হ'বচোন, গৈছো নহয়। এইটো কথানো তুমি ভালকে ক'লেনো কি হয়? এই বুইছা বৰা, এই কুকুৰৰ নাক আৰু তিৰিৰ কাণ একেই। আকৌ বহিলে যে নেযায় কেলে? গৈছো। আমাৰ এজনী পৰা যে এই বিহুৰ দিনাখনো শান্তি নাই দেই। ঐ, কোনোবা অহা নিচিনা কেলে লাগিছে? এই কোনোবা আহিছে চাগে দেই। ওলা, আমি ফচিম না চাগে দেই। ঐ, ফচিলেও ফচিম, কিন্তু আনিছোঁ যেতিয়া লৈহে যাম আকৌ। জেৰাখন নিছে নি বাৰু? সৌকেইটা কোন বাৰু? খালে আয়ো দেহি মৰিব। কি যে এইবোৰ দিন দেখিব লগা হ'ল। এইখন কথা বেছি দিন হোৱাও নাই, ইফালে নিলে। সেই তেৰিকা, একেটা ঠিকেই কৈছিলে পাই। সেয়া গ'ল, এখন গ'ল, জপনা গ'ল। হেৰা, এটা হলেও ধৰা, নহলে তোমাক ইয়াতে ঠেকেচি জপনা উলিয়াই দিম। এখেতেও খালে দেই। এতিয়া মই কি কওঁ, ক'ত লওঁ? এই তই এইটো কোন বাৰু? ঐ তই ৰহ, এইফালা এইটো ধৰিলো। ক'ত পলাৱ তই হা? সেই পৰমানন্দ হাতে তই পলাই যাব পাৰিবি বুলি ভাবিছিলি হা? তই এতিয়া গলি। তোৰ নামটো তই ক'ৰ পৰা আহিছ ক? সেয়া তই শুনিছানে? তই তাক ধৰিলো। এইফালে আহাচোন। এতিয়া কিবা পিন্ধি আছে এইবোৰ, আজি প্ৰথম দেখিছো পাই। क्या आप ही वो धूमकेतु हो जो तपा है? ধূমকেতুটো মোৰে নাম। তই কেনেকে গম পালি? আৰু তই যে মোক টপা বুলি কলি, কথাটো কি? मैं तो यहाँ बस बिहू देखने के लिए ही आया था। এইবোৰচোন তোমাৰ চিৰিয়েলৰ ভাষা। তুমিহে পাতা, তুমিহে বুজি পাবা বুজিছা। ইয়াত ৰাজকুমাৰ ধোৱালেহে তোমাৰ। কি হ'ল? তুমি যে মোৰ অথনিৰ পৰা দেখি আছো, তোমাৰ মাথাটোলৈকে চাই আছা হা? কি টপা নেকি? হ'ব দিয়ক, বলক কাঁহীত ভাত বাঢ়ি থোৱা আছে, ঠাণ্ডা পৰিলে খাই ভাল নালাগিব। হ'ব হাঁহিব নালাগে। ইয়াক পিছে কি কোৱা যায় বাৰু? তুমি যদি একো বুজি বাজি নোপোৱা হয়, এই বাহিৰৰ পৰা আহিছে, এনেকে থব নোৱাৰি। আমাৰ ঘৰতে হাঁহতে ভাত সাজ খায়ে যাওঁ। চলো তুম হামাৰে সাথে ভাত খা লেনা, আৰু তেতিয়াহে ইয়াত বাহিৰত গৈ ভালকে ক'ব পাৰিব। যি জাতিৰ ইতিহাস চিৰপ্ৰবাহমান শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা, সেই বৰ অসমৰ অতিকৈ আদৰৰ বিহু ভোগালী বিহুৰ উৰুকাৰ দিনা এজন আলহীক জানো এনেকৈ আলাই আজৰি কৰিব পাৰি? আৰু সেই সন্তোষৰ উৰুকাৰ এই চিৰস্মৰণীয় ৰাতিটোত হাঁহে মাহে এসাঁজ ভালদৰে খুৱাই বিদায় দিয়া হ'ল। উৰুকাৰ নিশাৰ অভিজ্ঞতা লুকুবলৈ সন্তোষৰ দৰে কোনোৱে যাতে অসমীয়াৰ পৰম্পৰাৰ প্ৰতি কোনো ভুল ধাৰণা নলয়, তাৰ বাবে প্ৰত্যেকখন অসমীয়াই এইদৰে দায়বদ্ধ হোৱা উচিত। ইয়েই অসমীয়াৰ পৰিচয়, ইয়াতেই অসমীয়াৰ আৱেগ। ভোগালী ভোগৰ হওক, ভোগালী আনন্দৰ হওক, ভোগালী ভোগময় হওক, আত্মীয়তাৰ বান্ধোনেৰে ভাগ খাই থাকক প্ৰত্যেকজন অসমীয়া। তাৰে কামনা কৰি পুনৰবাৰ সমূহ 11C তৰফৰ পৰা ভোগালী বিহুৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাই মই তুষ্টি তনয়া নেওগে সামৰণি মাৰিছোঁ। ধন্যবাদ। Through this skit, Class 11 has showcased the real fun-off side of Magh Bihu. We try to show how Magh Bihu is celebrated with joy, laughter and togetherness. This festival reminds us to thankful for what we have and to stay connected with our culture and tradition.
Mag Bihu brings people closer and spread happiness among everyone. Thank you. Now, I would like to call our principal ma'am, vice principal sir, and coordinator ma'am, and CCA members to come forward and light the music. Thank you.